ৰাতিপুৱা খাবৰ কাৰণে এফালে বনাবলৈ লৈছোঁ পাস্তাখিনি অলৰেডি বইল কৰি ল'লোঁ আৰু বেলেগ তেনেকৈ একো দিয়া নাইকিয়া বিলাহী পিঁয়াজ জলকীয়া অকণমান সিমানেই দিছোঁ আৰু অকণমান মেগী মছলা দিছোঁ একদম চিম্পলকৈ বনাইছোঁ বেছি জ্বলা চলা বনোৱা নাই ৰাতিপুৱা সময়ত বেছি জ্বলা তেল মছলা খাবলৈ মন নাযায় সেইটো কাৰণে একদম চিম্পলকৈ বনাইছোঁ আৰু সদায় ৰুটি বনাই খাই থাকিবলৈ এলাহ লাগে সেইকাৰণে বোলো বহুত দিন পাস্তা খোৱা নাই কাৰণে ৰাতিপুৱা আজি পাস্তা বনালোঁ এইফালে পাস্তাকণ দি দিলোঁ আৰু এইফালে কৈছোঁ বেছি তেনেকৈ মা মছলা একোৱেই দিয়া নাইকিয়া পিঁয়াজ অকণমান বিলাহী জলকীয়া গুড়ি আৰু লগতে অকণমান মেগী মছলা সিমানেই দিছোঁ আৰু অকণমান দিছোঁ টমেটো কেটচাপ আৰু এইফালে মোৰ পাস্তা ৰেডি হৈ গ'ল আৰু এইফালে ৰাতিপুৱা চাহ খাই লোৱা হ'ল সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল বহুত দিন ভিডিঅ' বনোৱা নাইকিয়া সেইকাৰণে বোলো আজি ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ এইফালে গৰম গৰম পাস্তা চবকে খাবলৈ দি কৰি আহি লওঁ আৰু লগতে ব্লগটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে আৰু লগতে এইফালে পাস্তা ৰেডি হৈ গ'ল লগতে বিস্কুট আৰু লাল চাহ ৰেডি টিকলিকে যিহেতু পাস্তা খাই ভাল পায় তাইকে আগতে প্ৰথমতে দি লৈছোঁ এইফালে ৰাতিপুৱা স্কুল বন্ধ কি কৰিব মোবাইল চাই এইফালে ব্যস্ত হৈ আছে হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ সম্পূৰ্ণ শেষলৈ যাব আৰু আজি আমি যোৱা কথা আছিলে শিৱসাগৰলৈ মানে টিকলিকৰ বাৰ্থডে 20 তাৰিখে গ'ল আৰু ইয়াতে 20 তাৰিখৰ দিনাখন খাই গম পাইছেই নহয় আৰু কিমান যে বৰষুণ চাৰিওফালে শিৱসাগৰ নাজিৰা তাৰপিছত সেইটো চাইডে আপাৰ আছাম গোটেই চাইডে যোৰহাট চবফালে পানী আমি আজি যোৱা কথা আছিলে মানে শিৱসাগৰলৈ গৰম বন্ধ বোলো যোৱাও হোৱা নাই আৰু বাহঁতৰ ঘৰলৈ 2 বছৰমানেই হৈ গ'ল মানে যাবলৈ পৰা নাইকিয়া তাৰপৰা আজি আমি যোৱা কথা আছিলে শিৱসাগৰলৈ আজি নহ'লে মানে কাইলৈ যোৱা কথা আছিলে তাৰপিছত 20 তাৰিখৰ দিনাখনতো এইফালে বৰষুণৰ কাৰণে একদম চবফালে বানপানী হৈ গ'ল আমাৰ ইয়াত তেনেকৈ ইমান পানী হোৱা নাই বাৰু আমাৰ ঘৰৰ পৰা অলপ আগলৈ চাৰিআলি আছে বজাৰত তাত বোলে অলপ একঁকালমান পানী হৈছে 20 তাৰিখৰ দিনাখন মানে টিকলিকৰ বাৰ্থডে হৈ গ'ল যে এইফালে মানে পানী চানী ক'ত কি হৈছে কি নাই মানে সেই দিনটো মানে গমেই মানে পোৱা নগ'লে ৰাতিলৈহে মানে খবৰবিলাক পোৱা হৈছে আৰু এইফালে শিৱসাগৰতো গোটেই পানী সৰু বাইদেউ ঘৰ তাত যোৱা কথা আছিলে সেইফালেতো কেঞ্চেল হৈ গ'ল তাকে মানে ভাবিছোঁ যোৱা হ'লেতো আমিও ফুচি যাবলগীয়া হৈ গ'লগৈ গৈ পেলাই আৰু এতিয়া চাৰিওফালে মানে যিখিনি মানে পৰিস্থিতি হৈছে নিউজবিলাক চালে কৰিলেও মানে দেখি পেলাই মানে বেয়াই লাগি যায় এতিয়া বাইদেউহঁতো মানে এতিয়া পানীৰ মাজতেই আছে তাকে খা খবৰ ল'বলৈকো মানে সময় মানে নেটৱৰ্কবিলাক নাপায়েই নহয় তাতে এতিয়া কাৰেণ্ট নাই গোটেই চবফালে পানী তাৰপৰা খবৰ কোনোমতে তাৰ মাজতে কোনোবা সময়ত পালে মানে নেটৱৰ্কটো লাগিলে ফোনটো পোৱা যায় আৰু এইফালে তাকে ফোনতে তেনেকৈ খা খবৰ লৈ থকা হৈছে যাবলৈকো এতিয়া চবফালে ৰাস্তা মানে তিয়কৰ পৰা সেই ৰাস্তাই চাগে মানে সৰু সুৰা গাড়ী লৈ পেলাইতো যাব নোৱাৰি ডাঙৰ গাড়ী চাড়ী লৈ হ'লেহে তেনেকৈ যাব কৰিব পাৰি তাকে কি কৰিব পৰা যায় আৰু তাকে ভাবিছোঁ যোৱা হ'লেতো আমি চাগে তাতো ফচি যাবলগীয়া হৈ গ'ল হ'লে কি হ'ল হ'লে তাকে কালি গুচি যোৱা হ'লেতো মানে দিগদাৰী আছিলে একদম গোটেই পানী হৈ গ'ল হ'লে পানীত ফচি যাবলগীয়া হৈ গ'ল মানে আজি নহ'লে কাইলৈ যোৱা কথা আছিলে ভাগ্যে মানে এই 2 দিন ৰৈ গ'লোঁ নহ'লে বাৰ্থডে লগতে বেক টু বেক মানে আকৌ ভাগৰো হৈ যায় যে সেইকাৰণে 2 দিনমান ৰেষ্ট লৈ তাৰপিছত যোৱা কথা আছিলে তাৰপৰা আজি বোলো বহুত দিন আকৌ টিকলিকৰ বাৰ্থডেতেই মানে ব্লগ কৰা তাৰপৰা এইকেইদিন কৰাই নাই যে সেইকাৰণে ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা সেয়া 5টাই বনালোঁ খাবলৈ ববলৈ দি কৰি থৈ আহি এতিয়া যিহেতু আনাৰসো শেষ হৈ গ'ল আমো শেষ হৈ গ'ল মধুআমে পকিবলৈ মানে এটা দুটা সেয়া আৰম্ভ কৰিছে যে বান্দৰে মানে খাই উৎপাত লগাই দিছে তাকে বোলো মধুআম দুটামান পাৰি লৈ যাওঁ টিকলিকক খাবলৈ দিমগৈ এইফালে তাই যেনিবা সেয়া মোবাইল চাই পাস্তা খাই আছে তাকে এতিয়া লাঠিডাল লৈ লৈছোঁ এইফালে মধুআম দুটামান পাৰোঁ তাকে সেই পৰিস্থিতিবিলাকৰ কথাই মানে ভাবি মানে নিজৰ মানে কেনেকুৱা লাগিছে তাতে নিউজবিলাক চাই থাকিলে আৰু মন চনবিলাক মানে বেয়া লাগি যায় একেতে যোনে যেনেকৈ পাৰে যি মানে সহায় কৰিবলৈ চেষ্টা কৰিব পাৰে নহ'লে মানুহখিনি যিখিনি জোৰ দখা হৈছে মানে বেয়া লাগি গৈছেগৈ দেখি লৈ পেলাই এইফালে দুটামানে এইফালে পাৰি ল'লোঁ ওখ যে পাৰিবলৈ দিগদাৰ হৈ যায় চাওকচোন চৰাই আৰু বান্দৰে যে খাই ইমান অনিষ্ট কৰিছে নহয় এই ৰাতিপুৱা অকণ সাজি দিয়াৰ কাৰণে কমিলে তাৰপিছতে আকৌ এইফালে বান্দৰে একদম চবফালে খাই কৰি লৈ পেলাই মানে অনিষ্ট কৰি পেলাইছে মই এইফালে 4-5টামান লৈ গ'লোঁ তাকে এতিয়া বৰ্তমান এইকেইটাকে দি লওঁগৈ খাবলৈ ফ্ৰেছ চিঙি খাই থাকিলে হৈ গ'লগৈ গৈ ৰাতিপুৱা আকাশৰ একদম কি ধুনীয়া দৃশ্য দেখি পেলাই বোলো মই অকণমান ভিডিঅ' কৰি থৈ দিওঁ ৰামধেনু এনে কি জানো ধৰিবই পৰা নাই ৰ'দত চকু মেলিবই পাই না তথাপিতো তেনেকৈয়ে উঠাইছোঁ ভাত বনোৱাৰ আগতে কেকৰ অৰ্ডাৰ এটা আছে 1/2 কেজি কেকৰ অৰ্ডাৰ এটা তাকে বোলো কেকটো এইফালে বেচটো বহাই লওঁ তাৰপিছত ভাততো লাগি যাম তেতিয়া পটাপট এইফালে ভাতটো হৈ যাব আৰু এইফালে কেকটো বনাবলৈ হ'ব প্ৰিমিক্স শেষ হ'ল তাকে এইটো প্ৰিমিক্সটোও ভৰাবলৈ আছে
এফালে জোখ অনুসৰি প্ৰিমিক্স ল'লোঁ আৰু ইয়াতে এতিয়া অকণকৈ জোখ অনুসৰি পানী দিম আৰু এফালে টিকলিকে কি কৰিছে যাব দেই পানী মগত গোটেই কেম্পা ষ্টিকাৰবিলাক লগাই পেলাই গোটেই মগটো মানে নষ্ট কৰি পেলাইছেগৈ কি যে কাৰবাৰ কিছুমান কৰি থাকে সেইটো পটাপট মই বেটাৰটো বনাই লওঁ এফালে কেকৰ বেটাৰটো ৰেডি হৈ গ'ল কেক টিনটো এইটো আগতীয়াকৈ অকণমান ৰিফাইন অকণ দি পেলাই গ্ৰীজ কৰি ৰাখিছিলোঁ ইয়াতে এতিয়া বেটাৰটো ট্ৰেন্সফাৰ কৰি ল'ম আৰু এইফালে বেটাৰটো বনাওঁ মানে তেতিয়ালৈকে মই কেকৰ এইফালে বেটাৰটো ৰেডি কৰোঁ মানে তেতিয়ালৈকে কেৰাহীখন মই গৰম কৰিয়ে ৰাখিছিলোঁ এতিয়া কেকৰ স্পঞ্জটো মই 30 পৰা 40 মিনিটৰ কাৰণে বেক হ'বলৈ দিম তেতিয়ালৈকে মই এইফালে ধুমাধুম ভাতৰ যা যোগাৰ কৰোঁ এইফালে কেকো হৈ যাব তেতিয়া মই ভাতৰো ৰেডি হৈ যাব এইফালে কেকটো ৰেডি হৈ গ'ল ঠাণ্ডাই হৈ গ'ল আইচিং কৰিবলৈ টাইম পোৱা নাইকিয়া এইফালে দাইল হৈ গ'ল তাৰপিছতে ভাতকেইটাও হৈ গ'ল ভাজিকণ বনাবলৈ লৈছোঁ এইফালে কোমোৰা ইমান বোলো গৰম পৰিছে এটাকে কোমোৰা আলু একণ ভাজি বনাওঁ এইফালে কাটি কুটি লওঁ আৰু এইফালে কেকটো ঠাণ্ডা হওক এতিয়াতো বনাবলৈ সময় নহ'ব চাগে ভাত পানী খাই মেলি পিছতহে আইচিং কৰিম তেতিয়া লাষ্টৰ ডিজাইনটো দেখাই দিম এইফালে মই কোমোৰা আলু কাটি লওঁ চব্জিৰ কাৰণে এইফালে পটল ফ্ৰাই কৰিলোঁ তাৰপিছত আকৌ এইফালে ডিম দুটামান বইলকৈ দিলোঁ সুদা ভাত আকৌ নাখাব নহয় নহ'লে আকৌ তিয়ঁহ আৰু এইফালে পিঁয়াজ এনেকৈ অকণমান কেঁচা চালাড বনালোঁ এইফালে দাইল বনালোঁ গৰম যি পৰিছে দাইলতে নেমু টেঙা দি দিছোঁ আৰু এইফালে বনাই আছোঁ কোমোৰা আলু ভাজি বনাই আছোঁ এয়াও অকণমান থুকথুকীয়া নিচিনাকৈ বনাইছোঁ ইয়াত জ্বলা মছলা তেনেকৈ একো দিয়া নাইকিয়া খালি অকণমান জলকীয়া পাঁচফোৰণ দিছোঁ চব হৈ গ'ল ভাজিকণ হ'বলৈহে বাকী আছে ভাজিকণ হ'লেই হৈ যাব ভাত খাই উঠিয়ে কেকটো ক্ৰাম্বত কৰি থৈছিলোঁ এতিয়া কমপ্লিট আইচিং কৰোঁগৈ ডিজাইনটো বোলো তেতিয়াহে দেখাই দিম আজি আইচিং কৰি থকা দেখুৱাই থকা নাই নহ'লে দৌৰি হৈ আছে যে সেইকাৰণে দেখুৱাই থাকিবলৈ একদম টাইম পোৱা নাই ফটাফট এতিয়া কেকটো মই আইচিং কৰোঁ আৰু ডিজাইনটো লাষ্টত একেবাৰে দেখুৱাই দিম এইফালে কেকৰ ডিজাইনটো কমপ্লিট হৈ গ'ল নাম চাম লিখিবলৈ বাকী আছে এইখিনি যেনিবা কাইলৈহে লিখিম আৰু এতিয়া ডিজাইনটো কমপ্লিট দেখাই দিলোঁ বাহিৰত বাৰু ভালকৈ এবাৰ কেকটো দেখাই আছোঁ ভিতৰত নহ'লে আন্ধাৰ হৈ যায় বাহিৰৰ পোহৰত অকণমান ভিডিঅ'খন কৰিবলৈ দেখাই আছোঁ আৰু লগতে এইফালে কেক বনালেতো জানে আৰু কিমান খেচমেচাই হয় তাকে এইখিনি সামৰোঁ আৰু এইফালে বাহিৰত এবাৰ কেকৰ ডিজাইনটো দেখাই আছোঁ নাম চাম লিখি পেলাই তেতিয়া কাইলৈ এবাৰ দেখুৱাই দিব ফাইনেল লুকটো ধূনা চাকি দি কৰি লৈ এতিয়া ওলাইছোঁ মেলালৈ আজি মেলাৰ শেষ দিন সিদিনাখন গ'লোঁ যদিও মানে দৌৰাদৌৰিকৈ দোকান বজাৰ চাবলৈ নহ'ল দপদপকৈ বৰষুণ আহিলে তাকে আজি শেষ দিন তাকে ওলাইছোঁ কি হয় আৰু এইফালে বতৰ চতৰ এইকেইদিন বেয়া দিনত হ'লে ৰ'দ ৰাতি হ'লে বৰষুণ তাকে এতিয়ালৈকে বৰ্তমান যেনিবা বতৰটো ঠিকেই আছে তাকে এতিয়া ওলাইছোঁ যাওঁ কি ক'ত হয় নহয় তাত গৈ লৈ পেলাইহে গম পামগৈ আৰু এইফালে ওলাই কৰি লৈ মই ৰেডি টিকলিকৈ ওলাই কৰি লৈ এইফালে আগফালে ৰখি আছোঁ যেনিবা মেলা আহি পালোহি সিদিনাখন আহোঁতে বাৰু ইমান বোকা নাছিলে এতিয়া বেছি বোকা হৈ গৈছে তাকে বোলে দোকান চোকান সোমাব পাৰোঁনে নোৱাৰোঁ জানো আজি সিদিনাখন আহোঁতে ইমান আছিলে ন আজি এইফালে সেয়া গোটেই বোকা চবফালে বোকা নামি দিয়াৰ লগে লগে বোকা গোটেইখন যজ্ঞ হৈ আছে যে এইফালে মন্দিৰত সোমাই সেৱা এটা কৰি ল'লোঁ সিদিনাখন আহোঁতে সোমাই পেলাই সেৱা কৰিবলৈ নহ'ল যে আজি এইফালে সেৱা এটা কৰি ল'লোঁ এইফালে যজ্ঞ হৈ আছে বেছি সময়ৰ ভিতৰত নাথাকিলোঁ আৰু নহ'লে গোটেই ধোঁৱা হৈ আছে যে এইফালে ৰথ
অকণমানিকা কাপোৰৰ লগত মেচিং হৈ গৈছেগৈ খাৰুপাত পিন্ধিলা টিকলিকে কোনটো ভাল পাইছা আহি এটা বস্তু ল'লেই ন হা এইফালে চকুৰি চাওঁগৈ হা মেলাৰ পৰা আহি পেলাই জাষ্ট পাইছোঁহি বেছি সময় নাথাকিলে আধা ঘণ্টামান থাকিলেও আৰু কিবা এটা টিকলিকক খুৱাই লৈ পেলাই ওলাই গুচি আহিলোঁ আজি যেনেকৈ একো লোৱাই নহ'লে সিদিনাখন সেয়া মন্দিৰত মানে সোমাই পেলাই সেৱা এটা কৰিবলৈ নাপালোঁ যে তাকে এপাক সোমালোঁ সেৱা কৰি লৈ পেলাই যজ্ঞ হৈ আছিলে তাৰপিছত ধোৱাৰ কাৰণে সেই ওলাই কৰি লৈ এনেই একপাক ঘূৰি লোৱা নহ'লে যি একে গোটেইখন গেলি আছে দেখুৱাইছোৱেই নহয় তাৰপৰা একো লোৱা নাই টিকলিকে খালি এই হাতত পিন্ধা কিবা ব্ৰেচলেট নিচিনা এডাল ল'লে সেয়াই আৰু তেনেকৈ আজি একো লোৱাই নাই এনেই এপাক মানে শেষ দিনা বুলি এপাক এনেই গৈ পেলাই আহিলোঁ এতিয়া যাওঁ পটাপট দেখেতা 8টা বাজাই নাই যেনিবা 7টাত গৈছিলোঁহে এইফালে 8টা বাজিছে 1 ঘণ্টাত আহি ঘৰ আহি পাই গ'লোঁ তাকে এতিয়া ভাত চাত বনাওঁ যাওঁতে ভাতকেইটা বনাই গৈছিলোঁ তাকে ভাবিছোঁ আজি অকণমান ক'ত বনাম বুলি জানো কাপোৰ কানি এইফালে সলাই লওঁ তো মই গৰম উঠি গৈছেগৈ এই পাত টিকলিকে ব্ৰেচলেট এপাত কিনিলে জানো এডাল ব্ৰেচলেটে কয় নে খাৰুৱে কয় এইডাল কিনিলে আজি যেনিবা বেলেগ একো কিনা নাই এইডালেই কিনিলে